নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। ইতিমধ্যে শাওণ মাহ আহি পৰিছেহি, গতিকে অসমীয়া শাওণ মাহৰ সকলোলৈকে বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ সকলোলৈকে জনাই ল'ব খুজিছোঁ। আৰু আজি আছোঁ মই ইমান ধুনীয়া এটা পবিত্ৰ জেগা, য'ত হোজাই স্থিত কেন্দুগুৰি নৰনাথ মন্দিৰ, 9টা শিৱলিংগযুক্ত নৰনাথ মন্দিৰ। ইয়াত ভোলে বমৰ সময়ত বহুত বেছি ভক্তৰ আগমন হয়। গতিকে আপোনালোকক মই 9টা শিৱলিংগও দেখাম, লগতে আমাৰ জ্যোতিষশাস্ত্ৰীয় কিছুমান বিশেষ বিধান আছে। গতিকে আপোনালোকে কি কৰিব, কি নকৰিব, কেনেকৈ শিৱৰ পূজাখিনি কৰিব, আৰু 16টা সোমবাৰ হওক বা আমাৰ যি শাওণ মাহৰ 5টা সোমবাৰ, সেই সোমবাৰ দিনকেইটাত আপোনালোকে কেনেকৈ ভোলে বাবাৰ পূজা পাঠ ইত্যাদি কৰি পেলাই আপোনালোকে বাবাৰ আশীৰ্বাদ লাভ কৰিব, লগতে আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব, তাৰ বিষয়ে ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি সকলোৱে সম্পূৰ্ণ চাব, শেষলৈকে চাব। আৰু যিহেতু শিৱ বাবাৰ ৰিলেটেড ভিডিঅ' আপোনালোকে সকলোৱে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি সকলোৱে কমেণ্ট কৰিব। আৰু হোজাই ষ্টেচনৰ পৰা 8-9 কিলোমিটাৰ নিলগত আছে এইখন কেন্দুগুৰি নৰনাথ মন্দিৰ। গতিকে আপোনালোকে আহিব, ৰজাঘৰীয়া দিনৰ মন্দিৰ, বহুত বেছি পবিত্ৰ জাগ্ৰত মন্দিৰ, 9টা শিৱলিংগ আছে। আমি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম, আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যে আমাৰ শিৱলিংগসমূহ আপোনালোকক দেখুৱাই দিব। আৰু লগতে অসমীয়া শাওণ মাহৰ 5টা সোমবাৰ পৰিছে এই বৰ্ষত, গতিকে 5টা সোমবাৰ, প্ৰথম সোমবাৰটো আমি পাম 20 জুলাই তাৰিখে, তাৰ পিছৰ দ্বিতীয়টো সোমবাৰ পাম আমি 27 জুলাই তাৰিখে, তাৰ পিছৰ সোমবাৰটো আমি পাম 3 আগষ্ট তাৰিখে, তাৰ পিছৰটো পাম আমি 10 আগষ্ট, আৰু একেবাৰে শেষৰটো সোমবাৰ আমি পাম 17 আগষ্ট। এই অসমীয়া বৰ্ষত, অৰ্থাৎ অসমীয়া শাওণ মাহ আৰু হিন্দী শাওণ মাহ অকণমান ডিফাৰেঞ্চ আছে। গতিকে বহুতে জানে বা বহুতে নাজানে, আমাৰ অসমত যিখন পঞ্জিকা বা অসমত যিখিনি অসমীয়া গণনা কৰা হয়, সেই গণনা মতে অকণমান শাওণ মাহটো বেলেগ হয়, আৰু হিন্দীভাষী শাওণ মাহটো অকণমান বেলেগ হয়। গতিকে অসমীয়া শাওণ মাহ হিচাপে 5টা সোমবাৰ পৰিছে, আপোনালোকক জনাইছোঁ। আৰু কেনেকৈ কি ধৰণে পূজাখিনি কৰিব, এতিয়া আপোনালোকক সবিশেষ জনাম। প্ৰথমতে আমি যদি পূজাখিনি কৰিব লাগে, তেতিয়াহ'লে আমি শাওণ মাহৰ যিকেইটা সোমবাৰ পাওঁ, সেই গোটেই শাওণ মাহটো যিসকলে পাৰিব, যিসকলৰ বাবে সম্ভৱ হ'ব, তেখেতলোকে যদি পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে খুব বেছি ভাল হয়, তেখেতলোকৰ কাৰণে ভাল। আৰু যিসকলে নোৱাৰিব, কেৱল মাত্ৰ যিহেতু সোমবাৰ দিনটো আপোনালোকে মানিব লাগিব, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ৰবিবাৰ দিন অৰ্থাৎ ছানডে দিনাৰ পৰা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে, সকলোৰ কাৰণে খুব বেছি ভাল। অৰ্থাৎ আমি যোনদিনা পূজা কৰোঁ, তাৰ এদিন আগৰ পৰা যদি আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে খুব বেছি ভাল হয়। আৰু সোমবাৰ যেতিয়া ৰাতিপুৱালৈ হ'ব, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ত যেতিয়া হ'ব, তেতিয়া আপোনালোকে গা পা ধুই মেলি উঠি পেলাই পঞ্চামৃত অভিষেক যদি আপোনালোকে কৰায়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। এতিয়া পঞ্চামৃত বুলি কোৱাৰ লগে লগে বহুতে জানে বা বহুতে নাজানে, তেখেতলোকৰ কাৰণে মই আকৌ এবাৰ কৈ দিছোঁ। পঞ্চামৃত হৈছে গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি, এই 5টা বস্তুক একেলগে সংমিশ্ৰণ কৰিলে পঞ্চামৃত বুলি কোৱা হয়। আৰু 5টা বাতিত এবিধকে আপোনালোকে প্ৰথমত ল'ব, তাৰ পিছত গোটেই 5টা বস্তু সংমিশ্ৰণ কৰি একেলগে পঞ্চামৃত আপোনালোকে বনাই ল'ব। লোৱাৰ পিছত আপোনালোকে গংগা জলেৰে সেই শিৱলিংগটো অভিষেক কৰাই ল'ব। লোৱাৰ পিছত সেই এবিধকে অৰ্থাৎ গাখীৰ দিব অকণমান, আকৌ গংগাজল দিব, তাৰপিছত দৈ দিব অকণমান, আকৌ গংগাজল দিব। তেনেকুৱা 5টা যি পঞ্চামৃত থাকিব, সেইখিনি আপোনালোকে এটাৰ পিছত এটা দি পেলাই পূৰ্ণাংগভাৱে আপোনালোকে শিৱ বাবাৰ অভিষেকখিনি কৰাব। অভিষেক কৰোৱাৰ সময়ত মনত ৰাখিব, আপোনালোকে কোনো ধৰণৰ ৰঙা বা আপোনালোকে ক'লা বা তেনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে নিপিন্ধিব। আপোনালোকে বগা বা হালধীয়া ৰঙৰ বস্ত্ৰখিনি পৰিধান কৰিব। আৰু যিসকলৰ বিভিন্ন গ্ৰহ অপয়া অমংগল চলি আছে, তেখেতলোকে যদি গংগাজলৰ লগত ক'লা তিল বা অকণমান ৰঙা ৰঙৰ এটা সৰিয়হ পোৱা যায়, সেই সৰিয়হটো দি পেলাই যদি আপোনালোকে অভিষেক কৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। এতিয়া মই আৰু এটা শিৱলিংগত আহিছোঁ। এই যে 9টা শিৱলিংগ কৈছিলোঁ আপোনালোকক, পৰ্যায়ক্ৰমে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আৰু এটা শিৱলিংগত আহিছোঁ। তো আপোনালোকে আহি পেলাই প্ৰথমে এনেকৈ পূজাখিনি কৰিব। আপোনালোকৰ ওচৰত থকা শিৱলিংগত হ'লেও হ'ব, বা আপোনালোকে নিজৰ ঘৰৰ শিৱলিংগতো আপোনালোকে পূজা পাঠ ইত্যাদি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। গতিকে সেনেকৈ পঞ্চামৃত অভিষেক কৰাই ল'ব। তাৰপিছত যিসকলৰ বিভিন্ন ধৰণৰ সমস্যাখিনি থাকে, অৰ্থাৎ আপোনালোকৰ ধৰক চাকৰি হোৱা নাই, বিয়া বাৰু ইত্যাদিত সমস্যা হৈ আছে, তেতিয়াহ'লে সেই শাওণ মাহৰ যিকোনো এটা সোমবাৰ দিনাৰ পৰা যদি আপোনালোকে পাৰে, সম্ভৱ হ'লে আপোনালোকে হেৰি কৰি দিব। যদি সম্ভৱ হয়, তেতিয়াহ'লে আপোনালোকে সোমবাৰ এটাৰ পৰা সংকল্প লৈ পেলাই, অৰ্থাৎ সংকল্পটো আপোনালোকে কেনেকৈ ল'ব, সংকল্প ল'ব যে আপুনি কিহৰ কাৰণে এই সোমবাৰৰ পৰা 16টা সোমবাৰ কণ্টিনিউৱাছ ব্ৰত কৰিব গৈ আছে, তেনেকুৱা আপোনালোকে ল'ব। লোৱাৰ পিছত আপোনালোকে 16টা সোমবাৰ নিৰামিষ খাব। দাদা বা আমাৰ ভাইটিসকল সোমবাৰ দিনা আপোনালোকে পাৰ্লাৰ নাযাব। আই মাতৃসকলেও তেনেকৈ পাৰ্লাৰ বা আপোনালোকে কিবা তেনেকুৱা নাযাব, অৰ্থাৎ ব্ৰতত থাকিবৰ কাৰণে চেষ্টা কৰিব। সেনেকুৱা যদি 16টা সোমবাৰ আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল হয়।
যিসকলৰ বহু দিনৰ পৰা মানসিক অশান্তি থাকে তেখেতলোকে গংগা জলেৰে সৈতে যদি এই শাওণ মাহটো শিৱ বাবাক অভিষেক কৰাব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু যিহেতু শাওণ মাহ বাৰিষাৰ বতৰ, বৰষুণৰ পানী যেতিয়া বৰষুণ দিয়ে তেতিয়া সেই বৰষুণৰ পানী আপোনালোকে যিকোনো এটা শুদ্ধ পাত্ৰত লৈ পেলাই আপোনালোকে যদি বৰষুণৰ পানীটো ধুনীয়াকৈ আপোনালোকে ৰাখি পেলাই সেই বৰষুণৰ পানী দি পেলাই আপোনালোকে অভিষেক কৰায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু সেই বৰষুণৰ পানীত আপোনালোকে চাউল, তিল, গংগাজল অকণমান দি পেলাই আপোনালোকে মিক্স কৰি পেলাই শিৱলিংগত ঢালিব। আৰু শিৱলিংগত কেনেকৈ ঢালিব লাগে আপোনালোকে ইতিমধ্যে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পূৰ্ণাংগ ভিডিঅ'খিনি দিয়া আছে, আপোনালোকে বহুতে গম পায়। আৰু দুই এটা কথা জনাম, এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ। তাৰ উপৰি হোজাই চহৰৰ মাজমজিয়াত একেবাৰে ষ্টেচনৰ কাষতে অপজিট বিজয় জুৱেলাৰী, তাতো মোৰ চেম্বাৰ আছে ষ্টেচনৰ কাষতে। যিসকলে ভাবে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট কৰিব, তেতিয়াহ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰি যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেটখিনি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু ইতিমধ্যে আমাৰ চেনেলত বহুকেইটা ভিডিঅ' এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত বহুকেইটা শাওণ মাহৰ ভিডিঅ' দিয়া হৈছে, যিসকলে চোৱা নাই আপোনালোকে চাব। আৰু বহুতে সুধি থাকে যে ব্ৰতটো আমি কেনেকৈ ৰাখিব লাগে। ব্ৰতটো ৰখাৰ নিয়মটো হৈছে গোটেই মাহটো আপুনি ব্ৰত মানে নিৰামিষ খাব, আৰু কেৱল সোমবাৰ দিনা ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে আপোনালোকে কিবা যদি ফলাহাৰ গ্ৰহণ কৰিব পাৰে বা কেঁচা গাখীৰ খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল হয়। আৰু তেনেকুৱা কৰি পেলাই আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব। আৰু যিহেতু শাওণ মাহ ভোলে বমৰ মাহ হয়, গতিকে যিমান পাৰিব এই সময়ছোৱাত আপোনালোকে অকণমান চাত্বিকভাৱে থাকিবৰ কাৰণে চেষ্টা কৰিব। আৰু শিৱ বাবাৰ যিসমূহ মন্ত্ৰ, স্তোত্ৰ, গুণানুকীৰ্তন থাকে সেইখিনি আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে মই পূৰ্ণাংগ মন্দিৰখন দেখুৱাই দিবৰ কাৰণে এবাৰ তাক কৈছোঁ, এবাৰ গোটেইখিনি দেখুৱাই দিয়া। মন্দিৰখন আপোনালোকে চাই লওক এবাৰ, খুব ধুনীয়া এটা পৰ্যটক জেগা। আৰু মই নিজেও জন্মসূত্ৰে হোজাইৰ হয়, গতিকে আহিব, সকলোকে লগ পাম ইয়াত। আমি 5টা সোমবাৰ খুব ধুনীয়াকৈ, অৰ্থাৎ ইংৰাজী জুলাই মাহৰ 18 তাৰিখৰ পৰা আগষ্ট মাহৰ 18 তাৰিখলৈকে পূৰ্ণাংগ 32 দিনীয়া শাওণ মাহ পৰিছে এই বৰ্ষত। গতিকে সকলোৱে আহিব। কেৱল শাওণ মাহ বুলিয়ে নহয়, ইয়াত শিৱৰাত্ৰিৰ সময়তো বিশাল ডাঙৰ মেলা হয়। আৰু প্ৰত্নতান্ত্ৰিক বিভাগীয় মতে বহু পুৰণা মন্দিৰ, সেইখন ৰজাগৰীয়া দিনৰ মন্দিৰ, আহোম ৰজাৰ দিনত স্থাপিত হৈছিলে। মে বি সেইখিনি আপোনালোকক যিখিনি পাৰোঁ মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ বিষয়ে মই জনাই দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে সকলোৱে আহিব আৰু পূজা পাঠখিনি খুব ধুনীয়াকৈ ভালকৈ কৰিব। পঞ্চামৃত অভিষেকখিনি কৰাব বা যোনে যি পাৰে সাধ্য অনুসৰি পূজা পাঠখিনি কৰিব। এতিয়া মই বহুতক ক'ব খুজিছোঁ যে বহুতেই শিৱলিংগত আহি পেলাই প্ৰথমতে ওপৰত পানী ঢালি দিয়ে। ওপৰত পানী ঢালক, ঠিক আছে, কিন্তু এই যে যিখন পীঠ থাকে সেই পীঠখনতো আপোনালোকে গংগাজলেৰে সৈতে বা পঞ্চামৃতৰ সৈতে অভিষেক কৰাব লাগে। আৰু বহুতে দেখা যায় কেতিয়াবা আমি আমাৰ টিমৰ যিসকল থাকে সদস্য, তেখেতলোকে বাস্তুক ভিজিট কৰিব যেতিয়া যায় তেতিয়া দেখা যায় কি হয়, আপোনালোকৰ ঘৰত বগা ৰঙৰ শিৱলিংগ ৰখা যায় বহুতৰ ঘৰত, আৰু বিশাল বিশাল ডাঙৰ চাইজৰ শিৱলিংগ ৰখা দেখা যায়। কিন্তু শাস্ত্ৰসন্মত মতে, এজ পাৰ শিৱপুৰাণ মতে, আমি ঘৰত বহুত বহুত ডাঙৰ ডাঙৰ শিৱলিংগ ৰাখিব নালাগে। সেইখিনি আমাৰ শাস্ত্ৰীয় বিধান আছে। সেনেকুৱা ৰাজহুৱা যদি মন্দিৰ থাকে তেতিয়াহ'লে ডাঙৰ শিৱলিংগ ৰাখিব লাগে। আৰু ঘৰৰ শিৱলিংগ সদায় যিজনে পূজা কৰিব তেখেতৰ হাতৰ এই বুঢ়া আঙুলিটো সমান হ'ব লাগে, অৰ্থাৎ মিনিমাম 3 ইঞ্চিৰ পৰা মেক্সিমাম 6 ইঞ্চি মানৰ ভিতৰত শিৱলিংগ হ'ব লাগে। আৰু শিৱৰ যিখন পীঠ থাকে, মই ভাইটিক কৈ আছোঁ যে এই যিখন পীঠ থাকে এইখন চাওক উত্তৰমুৱাকৈ আপোনালোকৰ ঘৰৰ এই যোনপিনে আমি গাখীৰ বা গংগাজল দিয়াৰ পিছত যিখন পীঠ হয় সেই পীঠখন সদায় উত্তৰ দিশত থাকিব লাগে। ধৰক আপুনি এইটো শিৱলিংগ আছে, শিৱলিংগৰ ওপৰত আপুনি গাখীৰ বা গংগাজল পঞ্চামৃত অভিষেক কৰাৰ পিছত যোনপিনে যে যায় যে যিটো পীঠ হয় এইটোক জনীপীঠ বা মাতৃজনী বুলিও কোৱা হয়, বহুতে বহু নামেৰে জনাজাত হয়। গতিকে সেই পীঠখন সদায় উত্তৰমুৱাকৈ আপোনালোকৰ ঘৰখনৰ থ'ব। আৰু শিৱলিংগ সদায় কাঁহৰ পাত্ৰত থ'ব লাগে। শিৱলিংগ আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ থাপনাত আপোনালোকে নাৰাখিব, এখন কাঁহৰ পাত্ৰ দি পেলাই খুব ধুনীয়াকৈ ভালকৈ ৰাখিব। আৰু শিৱলিংগ ৰখাৰ কিছুমান বিশেষ নিয়মো আছে। শিৱলিংগৰ লগত সৰুকৈ, আপোনালোকৰ ঘৰৰ শিৱলিংগৰ কথা কৈ আছোঁ মই, সৰুকৈ এটা নন্দী মহাৰাজ লাগিব, এডাল ত্ৰিশূল লাগিব, এডাল ডুম্বৰু লাগিব। তাৰ উপৰিও যিটো আমাৰ বাচুকী নাগ থাকে সেই বাচুকী নাগটো থাকিলে খুব বেছি ভাল। আৰু এই শাওণ মাহৰ পবিত্ৰ যিকোনো এটা সোমবাৰত, অৰ্থাৎ 18 জুলাইৰ পৰা 18 আগষ্টৰ ভিতৰত যিকোনো এটা দিনত আপোনালোকে, আমাৰ অসমীয়া শাওণ মাহৰ ভিতৰত আপোনালোকে যিকোনো দিনত, শুভ দিনত, সোমবাৰ নহ'লেও কথা নাই, আপোনালোকে নিজৰ ঘৰখনত এটা শিৱলিংগ স্থাপিত কৰিব। আৰু শিৱলিংগ সদায় আপোনালোকে এডাল যি আমাৰ ৰুদ্ৰাক্ষ থাকে সেই ৰুদ্ৰাক্ষৰ মালা দি পেলাই যদি ৰাখে তেতিয়াহ'লে খুব বেছি ভাল। আৰু শিৱলিংগত এই শাওণ মাহ পূৰ্ণাভিষেক আপোনালোকে জলাভিষেক সদায় কৰিব, পঞ্চামৃত অভিষেক সোমবাৰ সোমবাৰ কৰিব। কিন্তু শাওণ মাহটো আপোনালোকে যিহেতু শিৱ বাবাৰ পবিত্ৰ মাহ, গতিকে সকলোকে অনুৰোধ কৰিম খুব ধুনীয়াকৈ আপোনালোকে ভালকৈ নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে এই সময়ছোৱাত
জলাভিষেক কৰিব, পঞ্চামৃত অভিষেক কৰিব। তাৰ উপৰিও আপোনালোকে এই সময়ছোৱাত যিকোনো দুখীয়া দৰিদ্ৰ নিচলা মানুহক বগা ৰঙৰ বা হোৱাইট কালাৰৰ কিবা বস্তু আপোনালোকে ডনেট কৰিব পাৰে। দুখীয়া দৰিদ্ৰ মানুহ